নগল গোস্বামী ইলেক্ট্ৰনিক্সলৈ স্বাগতম জনাইছোঁ। আহক আজি আমি ফ্ৰিজৰ বিষয়ে কিছু কথা জানো। কাৰণ যেনেকৈ ইনভাৰ্টাৰে ব্লাষ্ট হৈ পেলাই মানুহ মৃত্যুমুখত পৰে, ঠিক তেনেকৈ ফ্ৰিজো ব্লাষ্ট হ'ব পাৰে। গতিকে ফ্ৰিজৰ পৰাও সাৱধানে থাকিবলৈ আমি কিছু কথা জানিব লাগিব। গতিকে সেইখিনিকে আমি আজি আলোচনা কৰিম। আহক আপোনালোকক মই দেখুৱাম, আপোনালোকে চাই যাব ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে। বহুত দৰকাৰী কথা, গতিকে এই কথাখিনি জানিলে আমি কিছু বিপদৰ পৰা হাত সাৰিব পাৰিম। গতিকে আপোনালোকৰ ঘৰত সকলোৰে ঘৰত ফ্ৰিজ থাকেই, গতিকে এই কথাখিনিৰ ওপৰত আপোনালোকে গুৰুত্ব দিব। এতিয়া আহক তেনে আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমে আমি ফ্ৰিজৰ বেক ছাইডটোকে আমি অলপ চাই লওঁ। যিটো মই দেখুৱাইছোঁ আপোনালোকক বেক ছাইডটো। ইয়াতে কি আপোনালোকে সাৱধান ল'ব লাগে বা চোৱা চিতা কৰিব লাগে সেইখিনি মই দেখুৱাম। এয়া চাওক, মই ফ্ৰিজৰ বেক ছাইডটো দেখুৱাই দিছোঁ। এইফালে এইবিলাক হৈছে ইলেক্ট্ৰিকেল কানেকশ্যনখিনি, এইখিনিতে থাকে। গতিকে আপোনালোকে এইবিলাকৰ ওপৰত গুৰুত্ব দিব। 6 মাহ এবছৰৰ মূৰত আপোনালোকে ছাৰ্ভিচিং কৰাব, এইবিলাক চেক কৰাই থাকিব লাগে। কাৰণ এইবিলাকৰ লুজ কানেকশ্যন হ'লেও কেতিয়াবা শ্বৰ্ট চাৰ্কিট হৈ এইবিলাকৰ পৰা জুই লাগিও এইবিলাক ব্লাষ্ট হ'ব পাৰে। ফ্ৰিজৰ মেইন বস্তু হৈছে এইটো কম্প্ৰেছাৰ। এইটোৱে ইয়াতে গেছ থাকে, এইটোৱেই বিশেষকৈ আমি এইটো চাব লাগে। এইটোত যদি গেছ নাথাকে তেতিয়াহ'লে এইটো বৰ বিপদজনক কথা। ই অত্যাধিক গৰম হৈ যায় গেছ নাথাকিলে। গতিকে এইটো গেছটো আছেনে নাই এইটো চেক কৰি থাকিব লাগে। গতিকে ইয়েই ব্লাষ্ট হোৱাৰ প্ৰধান কাৰণ। গেছ নাথাকিলে কি হয়, এই গেছটো যেতিয়া শেষ হৈ যাব, এই ফ্ৰিজটো চলি এইটো চলি এই টেংকিটো সাংঘাতিক ধৰণে গৰম হৈ যায়। এইটো হাত দি চুই চালেই আমি গৰম অনুভৱ কৰিম, সাংঘাতিক গৰম অনুভৱ কৰিম। যদি চুই চালে আমি মাত্ৰাধিক গৰম পাওঁ তেতিয়াহ'লে জানিব ইয়াৰ গেছ শেষ হৈছে বা লিক হৈ নাইকিয়া হৈছে। সেইকাৰণে আমাৰ গেছ ক'ৰবাত লিক হৈছে নেকি বা গেছ খালী হৈছে নেকি, এইবোৰ টেকনিচিয়ানৰ হতুৱাই আপোনালোকে মাজে মধ্যে চোৱাই থাকিব লাগে 6 মাহ এবছৰৰ মূৰত। তেতিয়া আৰু ৰিস্ক নাথাকে। এইবিলাক ইলেক্ট্ৰিকেল বস্তু সদায় মাজে মাজে ছাৰ্ভিচিং কৰাব লাগে। সেইকাৰণে এইবিলাক বস্তুত আমি গুৰুত্ব দিব লাগে। আজি কিছুদিনৰ আগতে তেনেকৈ ফ্ৰিজ এটা ব্লাষ্ট হৈ এটা শিশু, মানে 10-12 বছৰীয়া শিশু সাংঘাতিক ধৰণে আঘাতপ্ৰাপ্ত হৈ প্ৰথমতে মৃত্যুৰ পৰা বাচিছে। গতিকে এইবিলাক আমি গুৰুত্ব সহকাৰে ইয়াক আমি চোৱা চিতা কৰিব লাগে। এইখন হৈছে ফ্ৰিজৰ কণ্ডেঞ্চাৰ। এইখনেই জালনাখন কণ্ডেঞ্চাৰ বুলি কয়। এইখনৰ মাজে মাজে চাব লাগে। ইয়াত এই পাইপবিলাকৰ মাজেদিয়ে গেছটো আহি, এই কম্প্ৰেছাৰৰ পৰা গেছটো আহি ইয়াত এনেকৈ আহি পেলাই ভিতৰত গৈ ঠাণ্ডা কৰেগৈ। গতিকে এই কণ্ডেঞ্চাৰ, এই মানে জালনাখন যদি কেতিয়াবা লিক হয় তেতিয়াহ'লে গেছটো তাত খালী হৈ যায়। তাত খালী হৈ গ'লে আপোনাৰ ভিতৰৰ বস্তুও ঠাণ্ডা নহয় আৰু কম্প্ৰেছাৰো গেছ নাইকিয়া হৈ পৰিব। গতিকে এই জালনাখন চাব লাগে মাজে মাজে। এই জালনাখন বেয়া হ'লে আপোনালোকে চেঞ্জ কৰিব পাৰিব, একো দিগদাৰ নাই। টেকনিচিয়ানক মাতি আনিলেই এইখন চেঞ্জ কৰি দিব। আৰু আমি ষ্টেবিলাইজাৰৰ পৰা আৰম্ভ কৰি আমি ফ্ৰিজৰ সকলো বস্তুতে আমি গুৰুত্ব দিব লাগে। বস্তুবোৰ ভালে আছে নাই, ক'ৰবাত লুজ কানেকশ্যন আছে নেকি সেইবোৰ চাব লাগে। গতিকে আমি এইবোৰ বস্তু ব্যৱহাৰ কৰোঁ যেতিয়া নিশ্চয় ইয়াৰ সাৱধানতাখিনি আমি ৰাখিব লাগিব, ল'ব লাগিব। ইয়াৰ পৰা বাচি থাকিবলৈ হ'লে এইবোৰ মেইন কেবুল এইবোৰ চব চেক কৰাব লাগে। এইবোৰ লুজ কানেকশ্যন আছে নেকি, ক'ৰবাত লুজ কানেকশ্যন আছে নেকি, এইবিলাক চোৱাব লাগে। চালে আমি বহুত বিপদৰ পৰা বাচি থাকিব পাৰোঁ। সেইবোৰ আপোনালোকে নিজে নোৱাৰিলেও ইলেক্ট্ৰিচিয়ানক মাতি আনি পেলাই কামবোৰ কৰাব। আমি ফ্ৰিজৰ পিছফালখন যেনেকৈ আমি চালোঁ, এতিয়া আমি এই ভিতৰৰ চেল্ফৰ কথালৈ আহোঁ। ইয়াতো আপোনালোকে সদায় পৰিষ্কাৰকৈ ৰাখিব আৰু বেছি বস্তু নভৰাব। ঠাচি আমাৰ কিছুমান মানুহে ফ্ৰিজত বস্তু ভৰাই দিয়ে, এইটো বেয়া কথা। সেইটো ইয়াত একেবাৰে চিজিলকৈ যিমান পাৰে সিমান কমকৈ ৰাখিব, মানে জোখৰ বস্তুখিনি ৰাখিব। একেবাৰে টাইটকৈ ক'তো ফাঁক নথকাকৈ এনেকৈ ফ্ৰিজত বস্তু কেতিয়াও নাৰাখিব। আচলতে তেতিয়াহ'লে আমি এটা কথা নিশ্চয় জানিব পাৰিলোঁ যে আমাৰ মেইন বস্তুটো হৈছে এই কম্প্ৰেছাৰ। গতিকে আমি কম্প্ৰেছাৰটো ভালকৈ ইয়াক চোৱা চিতা কৰিব লাগে মাজে সময়ে, আৰু গেছ খালী হ'বলৈ দিব নালাগে। এই গেছ খালী হোৱাটো বৰ ডাঙৰ বিপদজনক কথা। আৰু এইফালে কানেকশ্যনবোৰ লুজ হ'বলৈ নিদিব, শ্বৰ্ট চাৰ্কিট হ'বলৈ নিদিব। গতিকে এইবিলাক অভিজ্ঞ টেকনিচিয়ানৰ সৈতে চোৱাই দিলে আমি এইবোৰ নিশ্চিত বিপদৰ পৰা সাৰি থাকিব পাৰিম। আপোনালোকে পাৰে যদি ফ্ৰিজৰ যিখন বৰ্ড, সেই বৰ্ডখনত MCB বহুৱাই ল'ব এক্সট্ৰাকৈ। গতিকে MCB বহুৱাই ল'লে সেইফালৰ শ্বৰ্ট চাৰ্কিটৰ পৰা বাচিব পাৰি। আৰু এইখিনিতে মই আপোনালোকক এটা কথা কৈ থ'ম, আজিকালি এটা বস্তু ওলাইছে, সেইটো আপোনালোকে বৰ্ডৰ প্লাগত লগাই থ'ব পাৰে। প্লাগত লগাই থ'লে কি হ'ব, ইয়াৰ লিকেজ কাৰেণ্ট এই
লিকেজ কাৰেণ্টৰ পৰা আপোনালোকক বচাব, মানে হিউমেন প্ৰটেকশ্যন দিব। গতিকে এইটো কিনি আনিব পাৰে, কিনি আনি প্লাগত লগাই থ'লেও হ'ব। সেইটো নাম PRCD পৰ্টেবল ৰেচিডুৱেল কাৰেণ্ট ডিভাইচ। এইটো লগাই ল'লে একেবাৰে আপোনালোকে নিশ্চিন্ত থাকিব পাৰে, এইটোৰ পৰা মানুহ লাগি কেতিয়াও ফ্ৰিজ বা যিকোনো বস্তুৰ পৰা এই মানুহৰ মৃত্যু নহয়। এইটো ঠিক RCCB লগৰে, কিন্তু RCCBয়ে গোটেই ঘৰত কাম কৰে, কিন্তু ই অকল যিকোনো এটা বস্তুতহে কাম কৰিব। ধৰক ফ্ৰিজৰ কাৰণে লগাইছে, সেই ফ্ৰিজতহে কাম কৰিব। সেইটো আপোনালোকে PRCD লগাই ল'ব পাৰে, লগাই দিলে বহুত ছেফটি, বেছি দামো নহয়, প্লাগত আনি পেলাই লগাই থ'ব পাৰিব। ধৰক মই বস্তুটো বুজাই দিছোঁ। চাওক, এইখন যেনিবা ফ্ৰিজৰ এইখন বৰ্ড, এইখনত এডাল ফ্ৰিজৰ আমাৰ টেবুলডাল, ইয়াৰ কিনাৰতে এটা প্লাগ বহুৱাব লাগিব, বহুৱাই পেলাই PRCDটো লগাব লাগিব। PRCDটো বেছি ডাঙৰ বস্তু নহয়, ঠিক মোবাইল চাৰ্জাৰ এটা সমানেই হ'ব, মোবাইল চাৰ্জাৰ এটা সমানেই হ'ব। গতিকে ইয়াত প্লাগ এটা কানেকশ্যন কৰি এইটো এনেকৈ লগাই থৈ দিলে আমি এইটো আমাৰ কাৰেণ্ট লগাৰ পৰা আমি বাচিব পাৰিম। গতিকে এইটো বহুত দৰকাৰী বস্তু, আপোনালোকে পাৰিলে লগাব। আজি প্ৰায় 1.5 মাহ 2 মাহৰ আগতে তেনেকৈ ফ্ৰিজ ব্লাষ্ট হৈ পেলাই দুৰ্ঘটনা এটা সংঘটিত হৈছে, আৰু 10-12 বছৰীয়া শিশু এটা প্ৰথমতে বাচিছে। গতিকে বহুত মৃত্যুৰ সৈতে যুঁজিহে বাচিছে। ফ্ৰিজ ব্লাষ্ট হয়, মানুহে ফ্ৰিজ ব্লাষ্ট নহয় বুলি ভাবে, কিন্তু এই যদি ইয়াক আমি চোৱা-চিতা কৰি নাথাকোঁ, কেতিয়াবা এই বিপদ ঘটাব। সেইকাৰণে মই আজি এই ভিডিঅ'টো আপোনালোকলৈ শ্বেয়াৰ কৰিলোঁ। আপোনালোকে গুৰুত্ব সহকাৰে নিশ্চয় চাব। বন্ধুসকল, নিশ্চয় কথাখিনি আপোনালোকে গুৰুত্ব সহকাৰে ল'ব বুলি আশা কৰিছোঁ। গতিকে আৰু আজিলৈ বিশেষ নাই, আজিলৈ ইয়াকে দেখুৱাই মই ভিডিঅ' ইয়াতে শেষ কৰিছোঁ। ধন্যবাদ। জয় অসম।